ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল দৈনিক ৰাশিফল ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। এই ৰাশিফলৰ ভিডিঅ'টো হৈছে 2024 চনৰ বন্ধুসকল জানুৱাৰী মাহৰ 25 তাৰিখ। বন্ধুসকল আজিৰ বিশেষ দিনটোলৈ আগবাঢ়িছোঁ আহক। আজিৰ তিথি হ'ব পূৰ্ণিমা তিথি, আজি নক্ষত্ৰ হ'ব পূৰ্ণবসু নক্ষত্ৰ, আজি যুগ হ'ব বিষ্কুম্ভ যুগ, আজি কৰণ হ'ব বৃষ্টিকৰণ, আজিৰ জন্ম ৰাশি হ'ব কৰ্কট ৰাশি। সূৰ্য উদয় হ'ব 6:14, সূৰ্যাস্ত সময় হ'ব 4:55। যদিহে আমাৰ এই চেনেলটোত প্ৰথমবাৰৰ বাবে আপোনালোকে চাই আছে, চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়াৰ লগতে বেল আইকনটো দবাই দিব, তেতিয়া আগন্তুক ভিডিঅ'বোৰ আপলোড কৰাৰ লগে লগে আপোনালোকে আগতীয়াকৈ নটিফিকেশ্যনবোৰ লাভ কৰি থাকিবলৈ সক্ষম হ'ব। আজিৰ দিনটোত এই 12 ৰাশিৰ অৰ্থাৎ আপোনালোকৰ দিনটো কিদৰে পাৰ হ'ব, কোনখিনি ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰিব, সকলোখিনি তথ্য জানিব পাৰিব। মেঘ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। মেঘ ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটো কিদৰে পাৰ হ'ব জানি লওঁ আহক। মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো শুভ দেখা পোৱা গৈছে। আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰত বহুত ব্যস্ত হৈ থাকিব, কিন্তু অতিৰিক্ত কামৰ বাবে আপোনালোকৰ দিনটো বহুত বেছি ভাল হ'ব। হয়তো আপোনালোকৰ পুৰণি বন্ধু এজনক লগ পাব, যাৰ লগত আপুনি বহুত বেছি সুখী অনুভৱ কৰিব। আপোনালোকৰ পিতৃৰ লগত কিছু ভুল বুজাবুজি হ'ব পাৰে, যাৰ বাবে আপোনালোকৰ পৰিয়ালৰ পৰিৱেশ কিছুমান আপোনালোকৰ উত্তেজিত হৈ থাকিব পাৰে কিছু ক্ষেত্ৰত। আৰু কথা পাতি থাকোঁতে আপুনি আপোনালোকৰ কথা বতৰা নিয়ন্ত্ৰণ কৰিব লাগিব, নিয়ন্ত্ৰণ বজাই ৰাখক। কাৰো লগত এনে কথা বতৰা আপোনালোকে পাতি যাতে আনজনৰ হৃদয়ত আপোনালোকে আঘাত নিদিয়ে, গতিকে ধ্যান ৰাখক, আঘাত পাব পাৰে। আপোনালোকৰ প্ৰেম জীৱনত শুভ দেখা পোৱা গৈছে। আপোনালোকৰ প্ৰেম জীৱনৰ বাবে এটা ভাল দিন হ'ব। আপোনালোকৰ প্ৰেমিকৰ লগত ক'ৰবাত ওলাই যাব পাৰিব বুলি কৈছে। আপুনি হয়তো আপোনালোকৰ প্ৰেমৰ অৰ্থাৎ প্ৰেম জীৱনত কোনো এটা সুন্দৰ উপহাৰ পাব পাৰে, যি আপোনালোকৰ বহুত বেছি সুখী কৰিব। আপোনালোকৰ স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে আপোনালোকৰ স্বাস্থ্যৰ প্ৰতি অলপ সাৱধান হোৱা উচিত। পেটৰ লগত জড়িত সমস্যা আপোনালোকক আমনি কৰিব পাৰে। আপোনালোকৰ জীৱনসংগীৰ সৈতে আপোনালোকৰ সম্পৰ্ক অধিক আন্তৰিক হ'ব। জীৱনসংগীৰ সৈতে ক'ৰবাত ওলাই যাব পাৰে বুলি কৈছে। আজিৰ দিনটো অত্যন্ত শুভ দিন, দিনটো সুন্দৰভাৱে পাৰ হ'ব। যদিহে আমাৰ এই চেনেলটোত প্ৰথমবাৰৰ বাবে চাইছে, চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়াৰ লগতে বেল আইকনটো দবাই দিবলৈ নাপাহৰিব। আপোনালোকৰ দিনটো শুভ হওক, আহি থকা দিনবোৰ সুন্দৰ পাৰ হওক, তাৰে কামনা কৰি ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ আগবাঢ়িছোঁ। সেই ৰাশিটো হৈছে বৃষ ৰাশি। জাতক জাতিকাসকলৰ আজিৰ দিনটো শুভ দেখা পোৱা গৈছে। কৰ্মৰ ক্ষেত্ৰত যি কাম আবদ্ধ হৈছিল সেই কাম আপুনি সম্পূৰ্ণ কৰিব পাৰিব। মাত্ৰ আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰত কঠোৰ পৰিশ্ৰম কৰি থাকিব, ই আপোনালোকৰ বহুত বেছি ভাল অনুভৱ কৰিব। আপুনি আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰত মানুহৰ বাহিৰত, বিশেষকৈ কামৰ বাহিৰত বিশেষকৈ ক'ৰবালৈ যাত্ৰা কৰিব পাৰিব বুলি কৈছে, আৰু এই যাত্ৰা আপোনালোকৰ বাবে অতি শুভ হ'ব। ছাত্ৰ ছাত্ৰীসকলৰ কথা ক'বলৈ যাওঁতে ছাত্ৰ ছাত্ৰীসকলৰ বাবে এটা ভাল দিন হ'ব। তেওঁলোকে পৰীক্ষাত সফল হ'বলৈ বহুত বেছি কষ্ট কৰিব, এটা ভাল প্ৰতিফলন দেখিব, তেতিয়াহে তেওঁলোকে নিশ্চয়কৈ সফলতা লাভ কৰিব। আপুনি আপোনালোকৰ বন্ধু বান্ধৱীৰ সৈতে ক'ৰবাত ওলাই যোৱাৰ পৰিকল্পনা কৰিব পাৰে, য'ত আপুনি বহুত বেছি ফূৰ্তি কৰিব। ব্যৱসায়ীসকলৰ কথা ক'বলৈ যাওঁতে ব্যৱসায়ীসকলৰ বাবে ভাল দিন হ'ব। আপোনাৰ ব্যৱসায়ত আগবাঢ়ি যাব পাৰিব। আপোনালোকৰ স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে স্বাস্থ্য স্বাভাৱিক হৈ থাকিব। আপোনালোকৰ কোনো ধৰণৰ শাৰীৰিক বিষ নাথাকিব। মাত্ৰ ঋতুভিত্তিক ৰোগৰ পৰা অলপ সাৱধান বা নিৰাপদ হওক বুলি কৈছে। কুঁৱলীৰ বিশেষকৈ ঘৰৰ বাহিৰলৈ আপোনালোকে তৎক্ষণাত নাযাব, কুঁৱলী যদি বেছি পৰি থাকে, নহ'লে আপোনাৰ লগত জড়িত সমস্যা অৰ্থাৎ হেল্থৰ কিছু সমস্যা আপোনালোকক কিছু আমনি কৰিব পাৰে। কাহ চৰ্দি সমস্যা, মূৰৰ বিষ আদি সমস্যা কিছু অশান্তি দিব পাৰে। গতিকে নিজৰ হেল্থৰ প্ৰতি, নিজৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিব লাগিব। প্ৰেম জীৱনতো শুভ দেখা পোৱা গৈছে। যদিহে আমাৰ এই চেনেলটোত প্ৰথমবাৰৰ বাবে চাইছে, চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়াৰ লগতে বেল আইকনটো দবাই দিবলৈ নাপাহৰিব। আপোনালোকৰ দিনটো শুভ হওক, আহি থকা দিনবোৰ সুন্দৰ পাৰ হওক, তাৰে কামনা কৰি এবাৰ আহিছোঁ ৰাশিফল শিতানৰ তৃতীয়টো ৰাশিলৈ, মিথুন ৰাশি। মিথুন ৰাশি জাতক জাতিকাসকলৰ আজিৰ দিনটো কৰ্মৰ ক্ষেত্ৰত অলপ অসুবিধা হ'ব পাৰে। আপোনালোকৰ ঘৰত কোনো বিষয়ক লৈ উত্তেজনা হ'ব পাৰে, যাৰ বাবে আপোনালোকৰ মনটো বিচলিত হ'ব পাৰে। কৰ্মৰ ক্ষেত্ৰত আপুনি আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰত বহুত বেছি কষ্ট কৰিব লাগিব, তেতিয়াহে আপুনি সফলতা লাভ কৰিব পাৰিব। বন্ধু বান্ধৱীৰ সৈতে আপোনালোকে ক'ৰবাত ওলাই যোৱাৰ যিখিনি পৰিকল্পনা কৰিছিল সেইখিনি সফল হ'ব। আপোনালোকৰ যাত্ৰা ভাল হ'ব। ব্যৱসায়ীসকলৰ আজিৰ দিনটোৰ ব্যৱসায়ীসকলৰ বাবে ভাল দিন হ'ব। আপুনি আৰ্থিক সুবিধা লাভ কৰিব পাৰে, যাৰ বাবে আপোনালোকৰ ব্যৱসায় আগবাঢ়ি যাব পাৰিব। আপোনালোকৰ স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে স্বাস্থ্যৰ প্ৰতি ধ্যান ৰাখিব লাগিব, খোৱা বোৱাৰ প্ৰতি ধ্যান ৰাখিব লাগিব। আজিৰ দিনটোত আপোনালোকৰ পেটৰ লগত জড়িত সমস্যাৰ বাবে আপুনি অসুবিধা পাব পাৰে, সেয়ে খাদ্যাভ্যাসত সাৱধান হোৱা উচিত। আপোনালোকৰ বৈবাহিক জীৱনৰ কথা ক'বলৈ গ'লে আপোনালোকৰ বৈবাহিক জীৱন ঠিকে থাকিব, মাত্ৰ আপোনালোকৰ কথা বতৰা নিয়ন্ত্ৰণ কৰক, অন্যথা কোনো বিষয়ত আপোনালোকৰ জীৱনসংগীৰ সৈতে ভুল বুজাবুজি হ'ব পাৰে। ছাত্ৰ ছাত্ৰীসকলৰ ব্যস্ততাপূৰ্ণ দিন। আজিৰ দিনটোত সংঘাতবোৰ পৰিহাৰ কৰি নিজৰ আৱেগক নিয়ন্ত্ৰণ কৰি আগবাঢ়ি যাবলৈ চেষ্টা কৰিব, এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। যদিহে আমাৰ এই চেনেলটোত আপোনালোকে প্ৰথমবাৰৰ বাবে চাইছে, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে বেল আইকনটো দবাই দিবলৈ নাপাহৰিব। আপোনালোকৰ দিনটো শুভ হওক, তাৰে কামনা কৰি এবাৰ হৈছে ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ, সেই ৰাশিটো হৈছে কৰ্কট ৰাশি। কৰ্কট ৰাশি জাতক জাতিকাসকলৰ আজিৰ দিনটো শুভ দেখা পোৱা গৈছে। আপোনালোকৰ সকলো কাম অতি যত্নেৰে কৰা উচিত, নহ'লে আপোনালোকৰ অসাৱধানতাৰ বাবে আপোনালোকৰ কাম আবদ্ধ হৈ পৰিব পাৰে। প্ৰেমিক প্ৰেমিকাসকলৰ কথা ক'বলৈ যাওঁতে আপোনালোকৰ প্ৰেম জীৱনত কিছু পৰিৱৰ্তন আনিবলৈ চেষ্টা কৰিব পাৰে। আপুনি আপোনাৰ
প্ৰেমিকক এটা ছাৰপ্ৰাইজ দিব পাৰে বন্ধুসকল। তাৰপিছত আপোনালোকক কৈছে যে আপোনালোকৰ আজিৰ দিনটোত আপোনালোকৰ পৰিয়ালৰ সদস্যৰ সৈতে আপোনাৰ আৰু আপোনালোকৰ প্ৰেমিকৰ সম্পৰ্ক বা মাজৰ সম্পৰ্কৰ বিষয়ে কথা পাতিব পাৰে বুলি কৈছে। অত্যন্ত শুভৰ দিন, আপোনালোকে কিছু শুভ অনুষ্ঠানত অংশগ্ৰহণ কৰিব পাৰিব। আজিৰ দিনটোত কৰ্কট ৰাশি জাতক জাতিকাসকলৰ মনটোৱে বহুত বেছি শান্তি পাব। ব্যৱসায় কৰা মানুহখিনিৰ কথা ক'ব, জাতক জাতিকাসকলৰ কথা ক'বলৈ যাওঁতে আপোনালোকৰ ব্যৱসায়ত অলপ সাৱধান হওক, নহ'লে আপুনি ডাঙৰ ক্ষতিৰ সন্মুখীন হ'ব পাৰে বা যিকোনো ডাঙৰ চুক্তিত চহী কৰাৰ আগতে দুবাৰ ভাবিব পাৰে বুলি কৈছে। সকলো নথি পত্ৰ অতি সাৱধানে পঢ়ক, তেতিয়াহে আপোনালোকে চুক্তিখন বা যিকোনো সিদ্ধান্ত লওক বুলি কৈছে, নহ'লে সমস্যা হ'ব পাৰে। গাড়ী চলোৱাৰ সময়ত সাৱধান হওক, নহ'লে আপুনি কোনো শাৰীৰিক আঘাতৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। গতিকে প্ৰতিটো খোজতে আজিৰ দিনটো ধ্যান ৰাখিব লাগিব, নিজৰ আৱেগক নিয়ন্ত্ৰণ কৰি আগবাঢ়ি যাবলৈ চেষ্টা কৰিব। আপোনালোকৰ বাবে আজিৰ দিনটো শুভ ৰং হ'ব সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 5। যদি আমাৰ এই চেনেলটোত আপোনালোকে প্ৰথমবাৰৰ বাবে চাইছে, চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়াৰ লগতে লাইক এটা কমেণ্ট এটা কৰিবলৈ নাপাহৰিব। কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিব। আপোনালোকৰ মনৰ ইচ্ছাবোৰ পূৰণ হওক তাৰে কামনা কৰি এবাৰ হৈছে ৰাশিফল কিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশি, সেই ৰাশিটো হৈছে সিংহ ৰাশি। সিংহ ৰাশি জাতক জাতিকাসকলৰ আজিৰ দিনটোৰ শুভ দেখা পাইছে। কৰ্মৰত ব্যক্তিসকলে আজিৰ দিনটোৰ কৰ্মৰ ক্ষেত্ৰত কিছু ডাঙৰ দায়িত্ব চম্ভালিবলৈ সুযোগ পাব, যিটো আপুনি অতি যত্নেৰে পালন কৰিব আৰু আপোনালোকৰ বিষয়াসকলো আপোনালোকৰ কামত সুখী হ'ব। আপুনি হয়তো আপোনালোকৰ পৰিয়ালৰ পৰা কিছু ভাল খবৰ পাব, যিয়ে আপোনালোকৰ মনটো অতি বেছি সুখী কৰি তুলিব। আপোনালোকৰ স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে আপোনালোকৰ স্বাস্থ্যৰ কিছু দুৰ্বল হ'ব, নিজৰ স্বাস্থ্যৰ বিশেষ যত্ন লওক। যদি আপুনি ক'ৰবালৈ ওলাই যাব বিচাৰিছে বা তেন্তে আপোনালোকৰ বাহিৰা খাদ্য পাতিবোৰ আপোনালোকে বিশেষকৈ কমকৈ ব্যৱহাৰ কৰিব বা পৰিহাৰ কৰিব লাগে বুলি কৈছে। মহিলাসকলৰ কথা ক'বলৈ যাওঁতে বিশেষকৈ আপোনালোকৰ মহিলাসকলে আজি দিনটো বন্ধু বান্ধৱীৰ সৈতে শ্বপিং মল আদি বজাৰত আপোনালোকে কৰিবলৈ যাব পাৰে বুলি কৈছে, কিন্তু আপোনালোকৰ বাজেটৰ কথা মনত ৰাখি বজাৰ কৰিলে ভাল হ'ব। আপুনি আপোনালোকৰ কথা বতৰাত নিয়ন্ত্ৰণ বজাই ৰাখিব লাগে বুলি কৈছে সিংহ ৰাশি জাতক জাতিকাসকলে। কাৰোবাক কিবা এটা কোৱাৰ আগতে কেইবাবাৰো চিন্তা কৰিব লাগে, নহ'লে আপোনাৰ কথাই আনজনক আঘাত দিব পাৰে আৰু উত্তেজনাৰ পৰিস্থিতিৰ সৃষ্টি কৰিব পাৰে। গতিকে এই কথাটোৰ প্ৰতি আপোনালোকে গুৰুত্ব প্ৰদান কৰিব, নিশ্চয়কৈ এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। সংৰাগবোৰ পৰিহাৰ কৰিব, নিজৰ আৱেগক নিয়ন্ত্ৰণ কৰিব। আপোনালোকৰ বাবে শুভ ৰং হ'ব বেঙুনীয়া ৰং আৰু শুভ সংখ্যা হ'ব 3। যদিহে আমাৰ এই চেনেলটোত একেবাৰে নতুন হয়, চেনেলটো ছাবস্ক্ৰাইব কৰি লগতে বেল আইকনটো দবাই দিবলৈ একেবাৰে নাপাহৰিব। আপোনালোকৰ দিনটো শুভ হওক, আহি থকা দিনবোৰ সুন্দৰ পাৰ হওক তাৰে কামনা কৰি এবাৰ হৈছে ৰাশিফল কিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ, সেই ৰাশিটো হৈছে কন্যা ৰাশি। কন্যা ৰাশি জাতক জাতিকাসকলৰ আজি দিনটো শুভ দেখা পাইছে। কৰ্মৰত ব্যক্তিসকলে আজি দিনটো বহুত বেছি দৌৰিব লাগিব, যাৰ বাবে আপুনি ভাগৰুৱা অনুভৱ কৰিব পাৰে। কাম কাজবোৰ প্ৰেছাৰ আপোনালোকৰ বেছি থাকিব, আনকি অসুস্থতাও অনুভৱ কৰিব পাৰে। যুৱক যুৱতীসকলৰ কথা ক'বলৈ যাওঁতে তেওঁলোকে হয়তো কিছু ভাল খবৰ পাব, যাৰ বাবে পৰিয়ালটোৰ পৰিৱেশ অতি সুখদায়ক হ'ব পাৰে বুলি কৈছে। বিয়াৰ পৰিৱেশ আপোনালোকৰ থাকিব পাৰে, ঘৰত শুভ অনুষ্ঠান হ'ব পাৰে। পৰিয়ালৰ সদস্যৰ লগত অধিক সময় কটাবলৈ চেষ্টা কৰা উচিত। আপুনি আপোনালোকৰ ল'ৰা ছোৱালীৰ সৈতে বন্ধুসকল ইনডোৰ গেম আপোনালোকে খেলিব পাৰে। আপোনালোকে ইনডোৰ আউটডোৰ আপোনালোকে গেম বা খেল আপোনালোকে খেলি ব্যায়ামৰ লগতে মনোৰঞ্জন আপোনালোকে লাভ কৰিব পাৰে বুলি কৈছে। ইয়াৰ ফলত আপোনালোকৰ ল'ৰা ছোৱালী আপোনালোকৰ লগত বহুত বেছি সময় কটাবলৈ পাব বুলি কৈছে, আৰু সময় কটাবলৈ বহুত বেছি সময় যেতিয়া কটাব আপোনালোকৰ সৈতে তেতিয়া সুখী অনুভৱ কৰিব। ব্যৱসায়ীসকলৰ কথা ক'বলৈ যাওঁতে আপোনালোকে হয়তো আপোনালোকৰ ব্যৱসায়ক আগুৱাই নিবলৈ বহুত বেছি কষ্ট কৰিব লাগিব, কিন্তু কঠোৰ পৰিশ্ৰমৰ ফল সদায় মিঠা। গতিকে আপুনি নিশ্চিতভাৱে সফলতা লাভ কৰিব পাৰিব আৰু সফলতা লাভ কৰিব। গতিকে ধৈৰ্য ধৰি নিজৰ কাম কাজখিনি সুচাৰুৰূপে সম্পাদন কৰিবলৈ চেষ্টা কৰিব। বন্ধুসকল প্ৰেম জীৱনতো শুভ দেখা পোৱা গৈছে। আৱেগক নিয়ন্ত্ৰণ কৰিব, সংৰাগবোৰ পৰিহাৰ কৰক বুলি কৈছে। সকলো কথা বতৰাবোৰ আপোনালোকে নিগেটিভলি নল'ব, নহ'লে সমস্যা হ'ব পাৰে। যদিহে আমাৰ এই চেনেলটোত প্ৰথমবাৰৰ বাবে চাইছে, চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়াৰ লগতে বেল আইকনটো দবাই দিবলৈ নাপাহৰিব। এবাৰ হৈছে ৰাশিফল কিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ, সেই ৰাশিটো হৈছে তুলা ৰাশি। তুলা ৰাশি জাতক জাতিকাসকলে আজি দিনটো শুভ দেখা পোৱা গৈছে। প্ৰেমিক প্ৰেমিকাসকলৰ আজি দিনটো ভাল হ'ব, তেওঁলোকৰ প্ৰেমিকৰ সৈতে বহুত মানসম্পন্ন সময় কটাব। আপুনি আপোনালোকৰ প্ৰেমিকৰ সৈতে কোনো ঠাই আপোনালোকে যাব পাৰে বুলি কৈছে। ভ্ৰমণ আদিৰ যোগ দেখা পোৱা গৈছে। কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ অফিচত বা কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ কামৰ চাপ আপোনালোকৰ বৃদ্ধি পাব বুলি কৈছে। কামৰ বাবে আপোনালোকৰ মানসিক চাপৰ সন্মুখীন হ'ব পাৰে, যাৰ বাবে আপোনালোকৰ মনটো বহুত বেছি বিচলিত হ'ব পাৰে, কিন্তু আপুনি নিজৰ বিবেচনাৰে সকলো কাম সহজে কৰিব পাৰিব। যদি ব্যৱসায়ীসকলৰ কথা ক'বলৈ যাওঁ, আজি দিনটো ব্যৱসায় ভালদৰে চলিব। উৎসৱ আৰু বিয়াৰ বতৰ আপোনালোকৰ ব্যৱসায়ত নতুন অফাৰ দিব পাৰে বুলি কৈছে। হয়তো সন্ধিয়া আপোনালোকৰ ব্যৱসায়ত অধিক লাভ পাব আৰু নতুন গ্ৰাহকক পাব পাৰে বুলি কৈছে। সন্তানৰ হৈ আপুনি আজি দিনটোত সুখী হ'ব আৰু আপোনালোকৰ আৰ্থিক অৱস্থাও অতি শক্তিশালী হ'ব। টকাৰ অভাৱ যদি কিছু আপোনালোকৰ আছিল সেইখিনি দূৰ হ'ব কিছু পৰিমাণে।
সামান্য পৰিমাণে সংগ্ৰামবোৰ পৰিহাৰ কৰিব নিজৰ আৱেগক নিয়ন্ত্ৰণ কৰি নিজৰ জীৱনটো আগবঢ়াই নিবলৈ চেষ্টা কৰা উচিত সংগ্ৰামবোৰ পৰিহাৰ কৰিব অত্যন্ত শুভ দিন দিনটো সুন্দৰভাৱে পাৰ হ'ব আপোনালোকৰ বাবে আজি দিনটো শুভ ৰং হ'ব ৰঙা আৰু শুভ সংখ্যা হ'ব 8 যদি আমাৰ এই চেনেলটো প্ৰথমবাৰৰ বাবে চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো দবাই দিবলৈ একেবাৰে নাপাহৰিব লাইক এটা কমেণ্ট এটা কৰিবলৈ নাপাহৰিব কমেণ্ট বক্সত ওম নমঃ শিৱায় জয় মা লক্ষ্মী লিখিব নাপাহৰিব আপোনালোকৰ দিনটো শুভ হওক তাৰে কামনা কৰি এবাৰ এসে ৰাশিফল কিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাখিলো সেই ৰাশিটো হৈছে বৃশ্চিক ৰাশি জাতক জাতিকাসকলৰ আজি দিনটো শুভ দেখা পোৱা গৈছে কৰ্মৰ ক্ষেত্ৰত ঠিকে দেখা পোৱা গৈছে আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰত বহুত কাম আপোনালোকে কৰিব লাগিব যাৰ বাবে আপুনি ভাগৰৰ অনুভৱ কৰিব পাৰে ব্যৱসায়ীসকলৰ কথা ক'বলৈ যাওঁতে আপোনালোকৰ ব্যৱসায়ত আপোনালোকৰ বাবে ভাল দিন হ'ব আপোনালোকৰ ব্যৱসায় ভাল হ'ব না আপুনি বিশেষ লাভ কৰিব না বেছি লোকচান সন্মুখীন হ'ব আপোনালোকৰ মধ্যমীয়া হ'ব বুলি কৈছে আপুনি আপোনালোকৰ ব্যৱসায় সন্দৰ্ভত এটা ডাঙৰ সিদ্ধান্ত ল'ব পাৰিব বুলি কৈছে যিকোনো আপোনালোকৰ সিদ্ধান্ত লওঁতে ভাবি চিন্তি ল'বলৈ চেষ্টা কৰক বুলি কৈছে আজি দিনটো আপোনালোকৰ পৰিয়ালৰ সদস্যসকলে সমৰ্থন কৰিব ব্যৱসায় ক্ষেত্ৰত যদি কিবা এটা ভাল কাম কৰিবলৈ ওলাইছে হয়তো আপোনালোকৰ পুৰণি বন্ধু এজনক লগ পাব যাক লগ পাই আপুনি বহুত বেছি সুখী অনুভৱ কৰিব আপুনি আপোনালোকৰ ওচৰ চুবুৰীয়া বা আপোনাৰ আত্মীয়ৰ মাজত কোনো ধৰ্মীয় অনুষ্ঠানত অংশগ্ৰহণ কৰিব পাৰিব আপুনি হয়তো আপোনাৰ কোনোবা এজন প্ৰিয় আত্মীয়ক লগ পাব যাক লগ পালে আপুনি বহুত বেছি সুখী হ'ব প্ৰেম জীৱনত ভুল বুজাবুজিবোৰ দূৰ হ'ব বেলেগ কোনো ব্যক্তি আপোনালোকৰ প্ৰেমৰ মাজত বেছিকৈ ইনভলভ হ'ব নিদিব নহলে সমস্যাৰ সৃষ্টি কৰাৰ সম্ভাৱনা দেখা পোৱা গৈছে গতিকে কিছু আপোনালোকে ডিষ্টেন্স মেইনটেইন কৰি ৰাখিবলৈ চেষ্টা কৰিব লাগে অৰ্থাৎ কিছু স্পেচ ৰাখিব কিছু বৰ্ডাৰ ৰাখিব নহলে সমস্যাৰ সৃষ্টি কৰিব পাৰে সম্ভাৱনা যথেষ্ট আছে গতিকে ধ্যান ৰাখিব প্ৰতিটো খোজতে আপোনালোকৰ বাবে শুভ ৰং হ'ব গাখীৰ বৰণীয়া আৰু শুভ সংখ্যা হ'ব 9 যদিহে আমাৰ এই চেনেলটো একেবাৰে নতুন হয় চেনেলটো ছাবস্ক্ৰাইব কৰি লগতে বেল আইকনটো দবাই দিবলৈ একেবাৰে নাপাহৰিব আপোনালোকৰ দিনটো শুভ হওক আহি থকা দিনবোৰ সুন্দৰ পাৰ হওক তাৰে কামনা কৰি ৰাশিফল কিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ আগবাঢ়িছোঁ সেই ৰাশিটো হৈছে বন্ধুসকল ধনুৰাশি জাতক জাতিকাসকলৰ আজি দিনটো শুভ দেখা পোৱা গৈছে আপুনি পৰিয়ালৰ সৈতে কোনোবা ধৰ্মীয় স্থান ভ্ৰমণ কৰাৰ পৰিকল্পনা কৰিব পাৰে তাত আপোনালোকৰ মনটো বহুত বেছি শান্তি পাব আৰু পৰিয়ালৰ সৈতে অতি সুখদায়ক ভ্ৰমণ উপভোগ কৰিব পাৰিব পৰিয়ালৰ সৈতে সুখদায়ক ভ্ৰমণ উপভোগ কৰিব পাৰিব যদি কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ কামবোৰ ভালকৈ চলিব কিন্তু আপোনালোকৰ কোনো ধৰণৰ সমস্যাৰ সন্মুখীন নহ'ব কিন্তু আপোনালোকৰ ধৈৰ্যৰ প্ৰয়োজন আছে আপুনি সম্পূৰ্ণ দায়িত্ব লৈ আপোনাৰ কাম কৰিব পিতৃ মাতৃৰ স্বাস্থ্যৰ প্ৰতি বিশেষ যত্ন লওক বিশেষকৈ মাতৃৰ স্বাস্থ্যৰ প্ৰতি তেওঁৰ স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে সম্ভাৱনা দেখা পোৱা গৈছে আপুনি আপোনালোকৰ বাহন চলোৱাৰ সময়ত অলপ সাৱধান হ'ব লাগে যদি বাহন আছে যদি ব্যৱসায়ীসকলৰ কথা ক'বলৈ যাওঁ তেন্তে আপুনি আপোনালোকৰ ব্যৱসায়ত গুজব কৰাৰ লোকৰ পৰা অলপ সাৱধান হ'ব লাগে তেওঁলোকে আপোনালোকৰ বিৰুদ্ধে কিবা এটা ষড়যন্ত্ৰ বা কিছু এটা সমস্যাৰ সৃষ্টি কৰিব পাৰে সম্ভাৱনা দেখা পোৱা গৈছে গতিকে যিকোনো এটা সিদ্ধান্ত লওঁতে আপোনালোকে ধ্যান ৰাখক আৰু তেওঁলোকৰ পৰা আঁতৰি থাকিব লাগে বুলি কৈছে ৰাজনীতিৰ ধৰণৰ আঁতৰি থাকক জীৱন সংগীৰ ওপৰত সম্পূৰ্ণ বিশ্বাস বজাই ৰাখক নহ'লে সমস্যা হ'ব পাৰে কাৰোবাৰ প্ৰভাৱত জীৱন সংগীৰ লগত কোনো ধৰণৰ কাজিয়াত নপৰিব বা কাজিয়া পেচাল নকৰিব কোনো ব্যক্তি আপোনালোকক বিশেষকৈ উচ্চতাৰণি আপোনালোকক দিব পাৰে বুলি কৈছে গতিকে কাৰোবাৰ কথা বতৰাত প্ৰভাৱিত বা শুনি পেলাই আপোনালোকৰ কাজিয়া পেচাল ভুলতো নকৰিব গতিকে ধ্যান ৰাখিব আপোনালোকৰ বাবে শুভ ৰং হ'ব বগা ৰং আৰু শুভ সংখ্যা হ'ব 9 যদিহে আমাৰ এই চেনেলটোত একেবাৰে নতুন হয় চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো দবাই দিবলৈ নাপাহৰিব আপোনালোকৰ দিনটো শুভ হওক আহি থকা দিনবোৰ সুন্দৰ পাৰ হওক তাৰে কামনা কৰি ৰাশিফল কিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ আগবাঢ়িছোঁ সেই ৰাশিটো হৈছে মকৰ ৰাশি জাতক জাতিকাসকলৰ আজি দিনটো শুভ দেখা পোৱা গৈছে আপোনালোকৰ বিষয়াসকলে কৰ্মৰ ক্ষেত্ৰত বহুত বেছি প্ৰশংসা কৰিব লগতে আপোনালোকৰ দৰমহা আদি বৃদ্ধি কৰিব পাৰে যদি ব্যৱসায় কৰে ব্যৱসায়ীসকলৰ আজি দিনটো ভাল হ'ব যদি আপোনালোকৰ ব্যৱসায়ত অধিক সময় খৰচ কৰে অধিক কঠোৰ পৰিশ্ৰম কৰে তেন্তে আপোনালোকৰ ব্যৱসায়টোৱে বহুত বেছি উচ্চতা লাভ কৰিব বুলি কৈছে আগবাঢ়ি যাব পাৰিব ঘৰৰ পৰা ওলাই অহাৰ সময়ত বা যিকোনো নতুন কাম কৰাৰ সময়ত আপোনালোকৰ ঘৰৰ ডাঙৰ সদস্যসকলৰ পৰা বয়োজ্যেষ্ঠসকলৰ পৰা আশীৰ্বাদ ল'বলৈ একেবাৰে নাপাহৰিব পৰামৰ্শ ল'বলৈ গাইডেন্স ল'বলৈ একেবাৰে নাপাহৰিব আপুনি আপোনালোকৰ পিতৃ মাতৃৰ স্বাস্থ্যৰ বিশেষ যত্ন ল'ব লাগে বতৰ পৰিৱৰ্তনৰ বাবে বয়স বৃদ্ধিৰ বাবে তেওঁলোকৰ স্বাস্থ্য কিছু অৱনতি ঘটিব পাৰে আপোনালোকৰ জীৱন সংগীৰ সৈতে আপোনালোকৰ পাৰস্পৰিক বুজাবুজি বহুত বাঢ়িব আপোনালোকৰ ঘৰত শান্তি পৰিৱেশ থাকিব হয়তো আপোনালোকৰ বাকী থকা ধন ঘূৰাই পাব পাৰে যাৰ বাবে আপোনালোকৰ মনটো বৰ বেছি সুখী হ'ব আপুনি হয়তো আপোনালোকৰ সন্তানৰ ভৱিষ্যতক লৈ অলপ চিন্তিত হৈ পৰিছে গতিকে তেওঁলোকৰ ভৱিষ্যতক লৈ যিখিনি কৰিব লাগে সেইখিনি ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰক প্ৰেম জীৱনত ভুল বুজাবুজিবোৰ দূৰ হ'ব সমস্যাবোৰ সমাধান হ'ব অত্যন্ত শুভ দিন ৰোমান্টিক এটা দিন বুলি ক'ব পাৰি আপোনালোকৰ বাবে শুভ ৰং হ'ব বেঙুনীয়া ৰং আৰু শুভ সংখ্যা হ'ব 9 যদিহে আমাৰ এই চেনেলটোত প্ৰথমবাৰৰ বাবে চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো দবাই দিবলৈ একেবাৰে নাপাহৰিব আপোনালোকৰ দিনটো শুভ হওক আহি থকা দিনবোৰ সুন্দৰ পাৰ হওক তাৰে কামনা কৰি এবাৰ এযোৰ ৰাশিফল কিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ সেই ৰাশিটো হৈছে কুম্ভ ৰাশি জাতক জাতিকাসকলৰ আজি দিনটো শুভ দেখা পোৱা গৈছে যদি
কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ সহকৰ্মীসকলৰ পৰা সম্পূৰ্ণ সমৰ্থন বিচাৰে তেন্তে নিশ্চয়কৈ লাভ কৰিব, যাৰ সহায়ত আপুনি আপোনালোকৰ কামবোৰ সহজে সম্পূৰ্ণ কৰিব পাৰিব, কমপ্লিট কৰিব পাৰিব বুলি কৈছে। যদি আপুনি অংশীদাৰিত্বৰে এটা নতুন ব্যৱসায় খুলিব বিচাৰে তেন্তে এইটো আপোনালোকৰ বাবে ভাল হ'ব। আপুনি আৰ্থিক সুবিধা লাভ কৰিব পাৰে, কিন্তু আপোনালোকৰ সংগীক বিশ্বাস কৰিব লাগিব। অৰ্থাৎ পাৰ্টনাৰশ্বিপত যদি ব্যৱসায় কৰিছে তেওঁলোককো বিশ্বাস লাগিব, বিলিভ কৰিব লাগিব। আপুনি কিছু পূজাত অংশগ্ৰহণ কৰিব পাৰিব য'ত আপোনালোকৰ মনটোৱে বহুত বেছি শান্তি পাব। আজি দিনটো ছাত্ৰ ছাত্ৰীসকলৰ কথা ক'বলৈ যাওঁতে ছাত্ৰ ছাত্ৰীসকলে বিদেশলৈ গৈ ক'ৰবাত অধ্যয়ন কৰি উচ্চ শিক্ষা লাভ কৰিব পাৰিব, যিসকলৰ এটা মনৰ ইচ্ছা আছিল বা সেইখিনি ক্ষেত্ৰত ইচ্ছাবোৰ পূৰণ হোৱাৰ দিশত আগবাঢ়িব। তাৰ বাবে আপোনালোকৰ যিখিনি আপোনালোকৰ প্ৰয়োজন নথিপত্ৰ সেইখিনি ক্ষেত্ৰত আপোনালোকৰ কিছু অসুবিধা হ'ব পাৰে। প্ৰেম জীৱনতো শুভ দেখা পোৱা গৈছে। ছাত্ৰ ছাত্ৰীসকলৰ আজি দিনটো শুভ দেখা পোৱা গৈছে। যিসকলৰ তেনেকুৱা ধৰণৰ উচ্চ শিক্ষাৰ বাবে মন আছিল তেওঁলোকৰ বাবে প্ৰস্তুতি চলোৱাৰ বৰ্তমান কিছু অসুবিধা হ'ব পাৰে বুলি কৈছে, কিন্তু ধৈৰ্যৰ প্ৰয়োজন আছে বৰ্তমান সময়ত। সংগ্ৰামবোৰ পৰিহাৰ কৰিব। জীৱনসংগীৰ সৈতে অযথা টকা পইচাৰ পৰা আপোনালোকৰ দূৰত্ব বজাই ৰাখিব। টকা পইচাক লৈ ভুল বুজাবুজি হ'ব পাৰে বৈবাহিক জীৱনত, কিন্তু ধ্যান ৰাখিব সমস্যাবোৰ সমাধান কেনেকৈ কৰিব পৰা যায়, প্ৰব্লেমখিনি ছল্ভ কৰি কেনেকৈ আগবাঢ়ি যাব সেইখিনি ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিব, নিশ্চয়কৈ সফলতা লাভ কৰিবলৈ সক্ষম হ'ব। যদিহে আমাৰ এই চেনেলটোত একেবাৰে নতুন হয় চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দিবলৈ নাপাহৰিব। আপোনালোকৰ বাবে আজি দিনটো শুভ ৰং হ'ব সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 2। এবাৰ আহিছোঁ ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ, সেই ৰাশিটো হৈছে মীন ৰাশি। মীন ৰাশিৰ জাতক জাতিকাসকলৰ আজি দিনটো শুভ দেখা পোৱা গৈছে। দিনটো সুন্দৰভাৱে পাৰ হ'ব। আজি দিনটো কৰ্মৰ ক্ষেত্ৰত কামৰ চাপ অৰ্থাৎ কাম আপোনালোকৰ বেছি থাকিব, যাৰ বাবে মানসিক চাপৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। ব্যৱসায়ীসকলৰ কথা ক'বলৈ যাওঁতে আপোনালোকৰ ব্যৱসায়টো বহুত বেছি ভাল হ'ব। আপুনি আপোনালোকৰ ব্যৱসায়ত নতুন ব্যৱসায় এটাও আপোনালোকে খুলিব পাৰে বা এক্সট্ৰা আৰ্নিঙৰ বাবে চিন্তা কৰিব পাৰে, এক্সট্ৰা বিজনেছৰ বাবে চিন্তা কৰিব পাৰে, যি আপোনালোকক অধিক বেছি ধন উপাৰ্জন কৰাত সহায় কৰিব পাৰে। আপোনালোকৰ পৰিয়ালৰ সদস্যৰ সৈতে ক'ৰবাত ওলাই যাব পাৰিব। আপোনালোকৰ পৰিয়ালত শান্তিৰ পৰিৱেশ থাকিব, যাৰ বাবে আপুনি বহুত বেছি সুখী অনুভৱ কৰিব। প্ৰেমিক প্ৰেমিকাসকলৰ কথা ক'বলৈ যাওঁতে আজিৰ দিনটোত আপোনালোকৰ শুভ দেখা পোৱা গৈছে। সমস্যাবোৰ সমাধান হ'ব, ইজনে সিজনৰ অনুভৱক বুজি পাব বুলি কৈছে। এই দিনটোত অধিক স্মৰণীয় কৰি তুলিবলৈ চেষ্টা কৰিব পাৰে। সন্তানৰ হৈ আপুনি সন্তুষ্ট হ'ব বুলি কৈছে। তেওঁলোকৰ কেৰিয়াৰক লৈ কিছু চিন্তাত পৰিব পাৰে। স্বাস্থ্যৰ বিশেষ যত্ন লওক, খাদ্যাভ্যাস নিয়ন্ত্ৰণ কৰক, নহ'লে পেটৰ লগত জড়িত যিকোনো সমস্যাই আপোনালোকৰ অসুবিধা দিব পাৰে। গতিকে স্বাস্থ্য পাতিৰ ক্ষেত্ৰত খোৱা বোৱাৰ প্ৰতি আপোনালোকে ধ্যান ৰাখিব লাগিব। আজিৰ দিনটোত বৈবাহিক জীৱনতো আপোনালোকে কৈছে আপোনালোকৰ শুভ দেখা পোৱা গৈছে। অত্যন্ত শুভ দিন, দিনটো সুন্দৰভাৱে পাৰ হ'ব, কিন্তু যিকোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ আগতে ভাবি চিন্তিহে ল'বলৈ চেষ্টা কৰা উচিত। নিজৰ আৱেগক নিয়ন্ত্ৰণ কৰিব লাগিব, সমস্যাবোৰ সমাধান কৰাৰ ক্ষেত্ৰত মনোনিৱেশ কৰিব। আজিৰ দিনটো বৈবাহিক জীৱনত টকা পইচাৰ কথা বতৰাক লৈ কিছু ভুল বুজাবুজি হোৱাৰ সম্ভাৱনা আছে, গতিকে সেইখিনি ক্ষেত্ৰতো ধ্যান ৰাখিব লাগিব। কৰ্মৰ ক্ষেত্ৰত ধৈৰ্যৰ প্ৰয়োজন আছে। আৱেগক নিয়ন্ত্ৰণ কৰিব, সংগ্ৰামবোৰ পৰিহাৰ কৰিব। যিকোনো সিদ্ধান্ত লওঁতে ভাবি চিন্তিহে ল'বলৈ চেষ্টা কৰা উচিত। নিজৰ আৱেগক নিয়ন্ত্ৰণ কৰিব, সদায় কনফিডেঞ্চ ৰাখিব, সাহস ৰাখিব। বন্ধুসকল, যদি আমাৰ এই চেনেলটোত প্ৰথমবাৰৰ বাবে চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। প্ৰতিদিনে তেতিয়া আগতীয়াকৈ ৰাশিফলৰ ভিডিঅ'সমূহ আপলোড কৰাৰ লগে লগে আপোনালোকে আগতীয়াকৈ নটিফিকেশ্যনবোৰ লাভ কৰি থাকিবলৈ সক্ষম হ'ব। আপোনালোকৰ সুবিধাৰ বাবে এদিনৰ আগতে ৰাশিফলসমূহ দিয়া হয়। বন্ধুসকল, ভিডিঅ'টো চাই থকাৰ বাবে ধন্যবাদ। আপোনালোকৰ সকলোৰে দিনটো শুভ হওক, আহি থকা দিনবোৰ সুন্দৰ পাৰ হওক তাৰে কামনা কৰি আজিৰ গুৰুত্বপূৰ্ণ ৰাশিফল ভিডিঅ'টো ইমানে। ধন্যবাদ।